Good morning, my name is Savardik Kashyap and these are my companions. We are students of Boroma HCS School Assam. For students innovation marathon, we have built a rainwater harvesting system. Pani hoise jibor pran. Ami janu je পৃথিৱীত নিৰ্মল প্ৰাণী ভাণ্ডাৰ নিচেই সীমিত। সেয়েহে পানী সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আমি তৈয়াৰ কৰা পদ্ধতিটো বৰষুণৰ পানী সংৰক্ষণ কৰি ইয়াক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত আমি পানীৰ বাবে ভূগৰ্ভৰ ওপৰত নিৰ্ভৰশীলতা কমিবৰ লগতে পানীৰ সংৰক্ষণৰ ব্যৱস্থা গঢ়ি উঠিব। এই পদ্ধতিটোত আমি এটা প্লাষ্টিকৰ কাপ টেংকৰ আৰ্হি লৈ পোনপ্ৰথমতে বৰষুণৰ পানী সংৰক্ষণ কৰা হ'ব। তাৰ পিছত পানীখিনি পাইপৰ জৰিয়তে দ্বিতীয় স্তৰৰ কাপলৈ অনা হ'ব, য'ত পানী পৰিশ্ৰামনৰ পদ্ধতি ব্যৱহাৰ কৰি পৰিষ্কাৰ ৰূপত তৃতীয় স্তৰৰ কাপটোলৈ অনা হ'ব। ইয়াৰ পিছত পৰিষ্কাৰ পানীখিনি বিভিন্ন কামত ব্যৱহাৰ কৰা হ'ব। ইয়াৰ ফলত পানীৰ অভাৱৰ সমস্যাটো দূৰ হ'ব, লগতে কম খৰচৰ এক ফলপ্ৰসূ পানীৰ সংৰক্ষণ ব্যৱস্থা গঢ়ি উঠিব। This was our simple rainwater harvesting system. Thank you.